এইভাবেই সাগৰে কাহিনীও শুব নোৱাৰে সদায় জোনটোৱে তৰাবোৰৰ সতে তাৰ বুকুত গা ধুবলৈ আহে বতাহেও তাৰ লগত শুব খোজে মাছ আৰু শামুকবোৰেও বৰ্তমান সমাজ ব্যৱস্থাক লৈ সেয়া ৰাজনীতিয়ে কওক অৰ্থনীতিয়ে কওক বা আমাৰ সমাজ নীতিয়ে কওক আপোনালোক অলপ বেছিকৈ দায়বদ্ধ আৰু সেই দায়বদ্ধতাৰ তাৰণাতে সৃষ্টি হৈছিলে আপোনাৰ অন্য এক কবিতা জন্তু সেই জন্তুটোৱে কোনোবাখিনিতে আপোনাকো খেদি ফুৰিছিল নেকি নীলকুমাৰ এগৰাকী কবি আৰু মই কিন্তু মানে নিজকে 100% কবি বুলি ভাবোঁ প্ৰেমিকটো নহয় অহংকাৰীটো মই একেবাৰে নহয় 100% প্ৰেমিক নহয় আৰু কি কৈছিলা 100% পাগল এইটো নহয় গতিকে নহয় আৰু মই 100% কবি আৰু যেতিয়া মই কবিতাটো আপোনালৈ দিছিলোঁ বেলেগ এটা কবিতা তেতিয়া আপুনি কৈছিলে যে এইটোতো কবিতা নহয় এইটো অকবিতা সেই অকবিতাৰ সংজ্ঞাটো কেনেকুৱা নীলিমদা মই একচুৱেলি জানিব বিচাৰিম মানে এইটো এটা সত্য নাৰীয়ে নহয় গোটেই জীৱনটো এক ধৰণৰ বিষাদ গোটেই জীৱনটো এক ধৰণৰ বিষাদ যেতিয়াই কাৰোবাৰ সংগত থকা যায় সেইগৰাকী অৱশেষত বিষাদেই পোৱা যায় কাইলৈৰ পৰা মই আপোনাক ভাল পাম আজি একেবাৰে ব্যস্ত আজি চকামকাকৈ দেখিলোঁ আপোনাৰ চুলিখিনি কাইলৈ জুখিম দীঘল হয়নে সিমান প্ৰেমত লাগে যিমান কাইলৈ নগৰৰ আটাইতকৈ জীৰ্ণ ৰিক্সাখনত উঠি ঘূৰি ফুৰিম দিয়ক আপুনিতো জানেই জীৰ্ণতা যে প্ৰেমৰ অলংকাৰ হয় আমি প্ৰেমৰ অলংকাৰ বুলি কেতিয়াবা বিশ্বাসৰ নাম লওঁ কেতিয়াবা প্ৰেয়সীৰ হাঁহিৰ নাম লওঁ কিন্তু জীৰ্ণতাক প্ৰেমৰ অলংকাৰ হিচাপে ল'ব পৰা এজনেই ব্যক্তি সেয়া হৈছে নীলিম কুমাৰ আজি আমাৰ লগত নীলিমদা উপস্থিত আছে মই এনি ভাৰত 24ৰ সমূহ দৰ্শকক আমাৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ লগতে নীলিমদা আপোনাকো আদৰণি জনাইছোঁ নমস্কাৰ প্ৰথমতে যিহেতু নীলিম কুমাৰ নীলিমদা মোৰ লগত বহি আছে গতিকে প্ৰেমৰ কবিতাৰে আৰম্ভ কৰিছোঁ কেনেদৰে জীৰ্ণতাক প্ৰেমৰ অলংকাৰ হিচাপে ল'ব পাৰি এয়া সম্ভৱ কেৱল নীলিম কুমাৰৰ বাবেহে নেকি জীৰ্ণতাটো প্ৰেমৰ অলংকাৰ হয় আচলতে কাৰণ মানুহ যেতিয়াই জীৰ্ণ হৈ যায় যেতিয়াই মানুহৰ ভিতৰত অভাৱবোধ হয় তেতিয়াই কাৰোবাক লগ পোৱাৰ তীব্ৰ ইচ্ছা জাগি উঠে তেতিয়াই অকলশৰীয়া এটা অনুভৱ কৰা যায় আৰু তেতিয়াই কাৰোবাৰ সংগী এটা বিচৰা যায় ঠিক তেনেকুৱা আৰু মোৰ কবিতাটো যেতিয়া মই লিখিছিলোঁ তেতিয়া দেখিছিলোঁ যে মানুহ এগৰাকী ৰিক্সা এখনেৰে গৈ আছে আৰু মই চিটি বাছ এখনেৰে গৈছোঁ এইটো সাম্প্ৰতিক ইহঁত ৰিক্সাখনতো আচলতে জীৰ্ণতাৰে এটা প্ৰতীক সাম্প্ৰতিক মানে ইহঁত নাগৰিক জীৱনত আৰু মই চিটি বাছত যোৱাটো এক ধৰণৰ মানে ইহঁৰে প্ৰতীক গতিকে সেই বস্তুটোৰ কাৰণে মই লিখিলোঁ যে আপুনিতো জানেই আটাইতকৈ জীৰ্ণ ৰিক্সাখনত উঠি গৈ থাকিম তেওঁ এখন ৰিক্সাত গৈ আছে তাতকৈও এখন জীৰ্ণ ৰিক্সাত উঠি আমি গৈ থাকিম দিয়ক সেই বস্তুটো মই লিখিছিলোঁ গতিকে সেই তেনেকৈ লিখিছিলোঁ মানে আকস্মিকভাৱে কবিতাটো আহিছিলে এগৰাকী মই নাৰী দেখিছিলোঁ তেওঁৰ মানে চুলিখিনি দেখিছিলোঁ বেক চাইডটো দেখিছিলোঁ আৰু মই ঠিক জাষ্ট ক্ৰছ কৰিছোঁতো ক্ৰছ কৰোঁতে দেখিছোঁ চুলিখিনি ইমান দীঘল চুলি আছিলে চকামকাকৈ দেখিছোঁ গতিকে সেই বস্তুটোৱে মানে তাৎক্ষণিক ক্ৰিয়া কৰিছিলে আৰু এইটো প্ৰেমৰ কবিতা নহয় আচলতে প্ৰেমৰ কবিতাও নহয় কাৰণ এইটো আমাৰ আজিৰ বিশ্বখনত মানুহৰ ইমান অভাৱ হৈছে সময়ৰ অভাৱ হৈছে ইমান ব্যস্ততা বাঢ়িছে যে প্ৰেম কৰিবলৈও মানে এটা মানে এই নাই প্ৰেমৰ নিচিনা বস্তুটো আমি কেজুৱেল হৈ গৈছোঁ যে মানে আজি নহ'ব দেই কালিহে মই তোমাৰ লগত কথা পাতিম মানে প্ৰেমৰ ক্ষেত্ৰত আমি কেজুৱেল হৈ গৈছোঁ ইমান মানে এই হৈছে এই মানে আমাৰ এই বিশ্বখনেৰে আমাক সময়টো কেনেকৈ কাঢ়ি লৈ গৈছে সেই বস্তুটো মানে তাত প্ৰতীক আচলতে অকল প্ৰেমেই নহয় কিন্তু নীলিমদাৰ লগত বহুত কথা পাতিবলগীয়া আছে আৰু আজি পাতিমো কিন্তু এতিয়া অকণমান আমাৰ একদম আটাইতকৈ সকলোৰে মৰমৰ কবিজনৰ চুলিত ৰং ধৰিছে ৰূপালী ৰং দাড়িত ৰূপালী ৰং ধৰিছে কিন্তু আজি এই 1 ঘণ্টাত মই নীলিম কুমাৰক অকণমান অতীতলৈ লৈ যাব বিচাৰিম হ'ব অতীত সদায় ভাল লাগে অতীত মানে কৰিও নকৰে হয় অসুবিধাত নেপেলায় গতিকে অতীতলৈ যোৱাৰ লগে লগে শৈশৱ কৈশোৰ প্ৰেম সকলোখিনি আহিব কিন্তু তাৰ আগতে মই অকণমান জানিব পালে ভাল পাম বৰশী বোৱা ল'ৰা তাত মোৰ এটা লাইনে খুব চুই গৈছিলে যে মই চাগে সম্পূৰ্ণকৈ মনত নাই যে মহাজন নাই বাবে সুখত আছে কবিতাটোত এটা শাৰীত
সেই মহাজনী প্ৰথা বা সাহস আৰু সুহিতৰ যিটো ৰোল তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ সমাজত চলি আছে গতিকে কবিতাৰ আকাৰে ইমান সুন্দৰকৈ প্ৰকাশ আপুনি চাগে 10মান শ্ৰেণীত থাকোঁতে এইটো লিখিছিলে 10মান শ্ৰেণীত থাকোঁতে লিখিছিলোঁ সেই ক্ষোভটো তেতিয়াৰ পৰা কিয় আছে কাৰণ তেতিয়াই দেখিছিলোঁ এই যে শোষণ ব্যৱস্থাটো দেখিছিলোঁ যে ধনীয়ে দুখীয়াক শোষণ কৰে গতিকে এটা অত্যাচাৰী ৰূপ দেখিছিলোঁ শোষক গোষ্ঠীৰ গতিকে আৰু অলপ বামপন্থী চিন্তা চৰ্চা কৰিছিলোঁ গতিকে মোৰ স্পষ্ট আছিলে শোষক আৰু শোষিত এই বস্তুটো মোৰ স্পষ্ট আছিলে গতিকে ফলত সেই এটা আক্ৰোশ আছিলে গতিকে সেইকাৰণে তেতিয়া লিখিছিলোঁ যে মই বৰশী বোৱা ল'ৰা আছোঁ আৰু মহাজনৰ আছে মই তাক মানে এদিন এই কৰিম ঠিক এনেকুৱা ধৰণৰ এটা বিদ্ৰোহাত্মক এটা এই ফিলিংছ আছিলে আৰু মানে সেই 10মান শ্ৰেণী বা 9মান শ্ৰেণীৰ পৰা তেনেকুৱা এটা ক্ষোভ মনত আছিলে কিন্তু যেতিয়াই নীলিমদাৰ কবিতাবোৰ পঢ়োঁ নতুনকৈ চাগে সকলোৰে প্ৰেমত পৰিবলৈ মন যায় নেকি হয় তাৰপিছতে সেইটোতো বিদ্ৰোহী চেতনা এটা আছিলেই তাৰপিছত যেতিয়াই কলেজৰ দিনত আহিলোঁ কলেজৰ দিনবোৰত থাকিলোঁ তেতিয়া একেখন কলেজতে বহুত ল'ৰা ছোৱালী লগ পালোঁ তাৰপিছত বিভিন্ন ধৰণৰ হয় চকুৰ এটা ডাঙৰ ভূমিকা থাকে সৌন্দৰ্য এটা থাকে গতিকে সৌন্দৰ্যৰ চাৰিওপিনে প্ৰকৃতিৰ সৌন্দৰ্যটো তেতিয়া নতুন নতুন ৰূপত দেখা যায় চুলিৰ সৌন্দৰ্য আৰু স্বভাৱতে এক ধৰণৰ সৌন্দৰ্যপ্ৰিয় মন এটা আছিলে গতিকে চাৰিওপিনে আমি সৌন্দৰ্য দেখা পাওঁ গতিকে ঠিক তেনেকুৱা দিনত প্ৰেমতো পৰিলোঁ আৰু গতিকে প্ৰেমৰ কবিতা খুব ধাৰাসাৰ লিখিলোঁ আৰু মই খুব সহজভাৱে লিখোঁ আৰু মই তাত কবিতাবোৰত মই কেতিয়াও মানে কৃত্ৰিমতাক মই আশ্ৰয় নিদিওঁ কৃত্ৰিমতা মই কৃত্ৰিমভাৱে নিলিখোঁ যিটো ঘটিছে ঠিক সেই বস্তুটোৱে তাৰে মানে প্ৰতিক্ৰিয়াটো লিখি পেলাওঁ গতিকে সেইকাৰণে মানুহে ভালো পায় মানুহে মানে নিজকে মানে এই অনুভৱ কৰে এই কবিতাবিলাক গতিকে মই তেতিয়াই হৈছিলোঁ ভাড়াঘৰত নীলিম কুমাৰৰ 4টা কোঠালি কোনোবাই দখল কৰি আছিলে হয় সেই দখল কৰা গৰাকীয়ে এতিয়া জীৱন সংগী নে সেই 4টা কোঠালি বেলেগে বেলেগে দখল কৰিছিলে কাৰ কাৰণে লিখিছিলে কবিতাটো মই ঠিক কাৰো বিষয়ে ঠিক নহয় মই অৱশেষত দিছিলোঁ দুখ বুলি কাৰণ আল্টিমেটলি কোনোবা নাৰী বাস কৰিলেও অৱশেষত দুখেই যে হয় সেই নাৰীগৰাকীও যে দুখৰে প্ৰতীক হয় সেইটো মই ফিল কৰিলোঁ গতিকে মই লিখিছিলোঁ যে তেওঁ আন কোনো নহয় দুখ গতিকে সেই কবিতাটো তেনেকৈ মানে দুখকো এগৰাকী নাৰীৰ প্ৰতীকীৰ ৰূপত কবিতাটো লিখা হৈছিলে অৱশেষত দুখেই হৈ যায় মই এটা কবিতা আছিলে মোৰ যেনেকৈ যাৰ সেৱতাত মই ৰং লগাম যেতিয়া মই সেইটো বিয়াৰ আগতে লিখিছিলোঁ তেওঁৰ এখন সিহঁতত মই ৰং লগাম কিন্তু তেওঁ অৱশেষত তেওঁ মানে মোৰ বিষাদক আৰু বেছি গধুৰ কৰিবলৈ তেওঁ আহিব খুজিছে নেকি যাৰ সেৱতাত মই ৰং লগাম কিন্তু মই সেই শেষৰ লাইনটো মোৰ তেনেকুৱা আছিলে যে তেওঁ মোৰ গাৰুত গিলিপ লগাই দিবলৈ আহিব এই কৰিবলৈ আহিব গোটেইখিনি হ'ব মই তেওঁৰ সেৱতাত ৰং লগাম কিন্তু তেওঁৰ মোৰ বিষাদক আৰু বেছি গধুৰ কৰিবলৈ আহিছে নেকি কিয় আহিলে এগৰাকী নাৰীয়ে কিয় বিষাদ লৈ আহিব বুলি ভাবিলে আপুনি না মই এইটো এটা সত্য নাৰীয়ে নহয় গোটেই জীৱনটো এক ধৰণৰ বিষাদ গতিকে জীৱনটো এক ধৰণৰ বিষাদ যেতিয়াই কাৰোবাৰ সংগত থকা যায় সেইগৰাকী অৱশেষত বিষাদেই পোৱা যায় বন্ধুত্বও এক ধৰণৰ অৱশেষত বিষাদৰেই এক ধৰণৰ মানে বিষাদ মানে প্ৰেক্টিকেলি বিষাদেই লাভ কৰা যায় যিমানে প্ৰেমত পৰা যায় সিমানে একদম বিষাদৰ ফিলিংছটো থাকে কিন্তু এতিয়া একেবাৰে সঁচা কথা কওকচোন প্ৰেমত এনেকুৱা কি দুখ পালে প্ৰেমত পৰাটোৱে দুখৰ কাৰণে প্ৰেমত পৰা যায় এই যে মই দুখৰ কাৰণে প্ৰেমত পৰা যায় আৰু দুখেই মোক আকৰ্ষণ কৰে যেতিয়াই খুব মই দুখত মানে খুব দুখ হয় তেতিয়াই মই কাৰোবাৰ প্ৰেমত পৰোঁ আৰু সেই প্ৰেমটো আচলতে দুখৰেই এক ধৰণৰ মোৰ ক্ষেত্ৰত দেই মই আনৰ ক্ষেত্ৰত মই নাজানো কিন্তু মই কিন্তু বাৰে বাৰে প্ৰেমত পৰোঁ তাৰ অন্তৰালত কিন্তু দুখো থাকে প্ৰেমটোৱে কিন্তু সুখ দি নাযায় প্ৰেমটোৱে কিন্তু সুখ দি নাযায় প্ৰেমটোৱে কিন্তু দুখেই দি যায় অৱশেষত তেতিয়াহ'লে বাৰে বাৰে কিয় প্ৰেমত পৰে সেইটোৱেই দুখটোৱে মানে এতিয়া মানুহৰ জীৱন মোৰ এটা নিমখ নামৰ কবিতাটো আছে তাত মই এটা কবিতা এটা লিখিছোঁ যে মানুহৰ জীৱনৰ 3 ভাগেই দুখ এনে মানুহে 3 ভাগেই দুখ মানে পাবই আৰু গতিকে মানুহৰ জীৱন 3 ভাগেই যে দুখ সেই 3 ভাগৰ দুখ মই অৰ্জন কৰিছোঁ নে নাই অৰ্জন কৰিব লাগিব মই সেইটোৱেই সেই এক ভাগ যে সুখ থাকে কোনফালৰ সুখ থাকে সেই এক ভাগেই সুখ থাকে আৰু এক ভাগ সুখটো আচলতে চাইল্ডহুডতে যিটো সুখ
চাইল্ডহুডত এই প্ৰেমত পৰা নাযায়, এই কিছুমান নাযায়, কেৱল ইন'চেণ্ট হৈ থকা যায়, প্ৰকৃতিবিলাকক আমি বেলেগ ধৰণে এনজয় কৰোঁ, এই ফল মূল চুৰ কৰিলোঁ, হাবি জাবি খালোঁ, কাৰ লগত এই নাই আইতাৰ লগত ঘূৰিলোঁ, ইহঁৰ লগত ঘূৰিলোঁ, তাত একদম নিষ্পাপ এই এটা আছে, ঠিক তাত আমি জ্ঞানটো মানে এই থাকে, তেতিয়া সেইটোৱে আচলতে সেই একভাগটো আচলতে চাইল্ডহুডটোৱে। আচলতে মোৰ আজি আচৰিত লাগিছে যে নীলিমদাৰ মুখত শৈশৱৰ বাহিৰে বাকী গোটেই জীৱনটোক দুখ হিচাপে মই কেতিয়াও ভবা নাছিলোঁ এনেকুৱা এটা কথা শুনিম বুলি। এইটোৱে আচলতে সত্য কথাটো এইটোৱেই। মই অৱশেষত বুজিলোঁ, ইমানখিনি বয়সত আহি মই বুজিলোঁ যে আচলতে চাইল্ডহুডটোৱে আটাইতকৈ সুখৰ সময়, তাত বাহিৰে বাকী সময়খিনি কিন্তু অৱশেষত চিৰসত্য দুখ, অৱশেষত আমি দুখতেই কটাই থাকোঁ। প্ৰেমত পৰিবাচোন, প্ৰেমত পৰিলেতো আমি মানে খুব অস্থিৰ হৈ থাকোঁ, এই হৈ থাকোঁ, আল্টিমেটলি দুখেই। আমি অকণমান একেলগে লগ লাগি পেলাই চাহ খালোঁ, ভাত খালোঁ, সেইটোত সুখটো নাথাকেতো, সেইটোও সুখৰ নহয়, তাৰ মাজতো মানে দুখৰে ক্ৰিয়া এইবিলাক। কবি হওঁ বুলি কোনো কবি হ'ব নোৱাৰে, নিশ্চয়। কবিতা লিখোঁ বুলিও কোনেও কবিতা লিখিব নোৱাৰে। মনত আছেনে প্ৰথম কবিতাটো কেনেকুৱা? মই শৈশৱৰ কথা কোৱা নাই বা 10মান শ্ৰেণীত থাকোঁতে আপুনি যিটো বৰশী বোৱা ল'ৰা বুলি ক'লে সেইটো নহয়, কলেজ বা ইউনিভাৰ্চিটি জীৱনত কোনটো কবিতা লিখিছিলে আৰু কাক লৈ লিখিছিলে? সেইটো ঠিক মই নীলিম কুমাৰ নামৰ এটা কবিতা লিখিছিলোঁ, কলেজৰ দিনত মানে এই কৰিছিলোঁ। আৰু তাত মই, কাৰণ মোৰ নীলিম কুমাৰ নামটো ধৰণৰ ছদ্মনামে আছিলে, আৰু নীলিম কুমাৰ নামটোত মই লিখিছিলোঁ যে তেতিয়া মই নিজকে প্ৰকাশ কৰিছিলোঁ যে কেনেকুৱা ধৰণৰ আছিল যে তেওঁ মোৰ মানে দুটা সত্তা, যে তেওঁ মোৰ হাত মানে মই তেওঁক ভাত খুৱাই দিব লাগে, পানী খুৱাই দিব লাগে, আৰু মোৰ বুকুৰ মানে বিচনাত খুৱাই থ'ব লাগে, এই দুটা সত্তা। যে তেওঁ নাৰীৰ মাজত নাৰীক বিচাৰে, পুৰুষৰ মাজত পুৰুষ বিচাৰে, তেওঁ বিচাৰে পৃথিৱীৰ স্বাভাৱিক ৰং। ঠিক এনেকুৱা ধৰণৰ মোৰ প্ৰথম কবিতা বুলি ক'ব পাৰি। নিজকে আৱিষ্কাৰ কৰা, নিজকে বিচৰাৰ এটা কবিতা। তাত সেই কবিতাত প্ৰেমো আছে আৰু পৃথিৱীৰ প্ৰতি এক ধৰণৰ দায়বদ্ধতা আছে, পৃথিৱীক ভাল পোৱাৰ এই কথা আছে, নিজকে আৱিষ্কাৰৰ এই কথা আছে। ঠিক সেইটোৰ পৰা সেইটো কবিতাই মই প্ৰথম কবিতা বুলি ক'ব পাৰি। তাৰপিছত আৰু তেতিয়ালৈকে প্ৰেমটো পঢ়িছোঁ, পঢ়া নাই, এনেকুৱা ধৰণৰ ষ্টেজত আছোঁ। তাৰপিছত সঁচাকৈ প্ৰেমত পৰিলোঁ আৰু মই প্ৰেমত কেতিয়াও সেই প্ৰেমটোত মোৰ কেতিয়াও এই হোৱা নাই, বিচ্ছেদ হোৱা নাই, এই হোৱা নাই, আজিলৈকে সেই প্ৰেম অক্ষুণ্ণই আছে। গতিকে আৰু মই কেতিয়াও প্ৰেমত, কিন্তু মই আজিলৈকে যিমান প্ৰেমত পৰিছোঁ, মই কোনো প্ৰেমতে মই এই হোৱা নাই, কিন্তু বিচ্ছেদ হোৱা নাই হোৱা কোনো প্ৰেমতে। মই প্ৰেমৰ সেই কথাটোৰ পৰা মই বিচ্ছেদ হোৱা নাই, আৰু সেইকাৰণে দুখ পাই যে বিচ্ছেদ নাই হোৱাৰ কাৰণে এক ধৰণৰ দুখেই গোটেই মানে সম্পৰ্কবিলাক দুখ, আৰু যিমানে সম্পৰ্কটো দুখৰ হৈ থাকে সিমানে সম্পৰ্কটো মানে গভীৰ হৈ থাকে, সিমানে শক্তিশালী হৈ থাকে। এইখিনিতে মই অকণমান নিজৰ কথা এটা ক'ব বিচাৰিম। আপোনাৰ মনত নাই চাগে, যেতিয়া অকণমান লিখা মেলা আৰম্ভ কৰিছিলোঁ, কবিতাৰ প্ৰেমত প্ৰথম আপোনাৰ কবিতাৰ প্ৰেমতে পৰিছিলোঁ, আৰু যেতিয়াই কবিতা এটা লিখিবলৈ চেষ্টা কৰোঁ সদায় নীলিম কুমাৰ মনলৈ আহে। এদিন লিখি পঠাই দিলোঁ মেছেঞ্জাৰত, কিন্তু তেতিয়া ডিজিটেল মিডিয়াৰ যুগ আহি গ'ল। অকণমান এটা দুটা শব্দ হয়তো যৌনগন্ধি হিচাপেও কোনোবাই ল'ব পাৰে, মোৰ এতিয়া মনত নাই যদিও নিজৰ কবিতা মই সেইটো দ্বিতীয়বাৰ পঢ়ি নাচালোঁ নীলিম কুমাৰৰ বাবে। মই লিখিছিলোঁ, আপোনাৰ কবিতাৰ বীৰ্যৰে আজি মই অন্তঃসত্ত্বা, কিন্তু মোৰ কবিতাজনীৰ নাম দিলে আপুনি অকবিতা, থাকক দিয়ক নালাগে আপোনাৰ স্বীকৃতি। তেনেকৈ বুলি মই কবিতাটো শেষ কৰি মই আৰু আগ নবঢ়ালোঁ। আৰু তাৰ কাৰণটো হ'ল, যেতিয়া মই কবিতাটো আপোনালৈ দিছিলোঁ বেলেগ এটা কবিতা, তেতিয়া আপুনি কৈছিলে যে এইটোতো কবিতা নহয়, এইটো অকবিতা। আৰু মই অকবিতাৰ সংজ্ঞা বিচাৰি চলাথ কৰিলোঁ, কিন্তু মই নাপালোঁ। তেতিয়া একদম ক্ষোভেৰে মই আপোনাক এই কবিতাটো পঠাইছিলোঁ যে আপোনাৰ কবিতাৰ বীৰ্যৰে মই অন্তঃসত্ত্বা, কিন্তু মোৰ সন্তানটিক নাম দিলে আপুনি অকবিতা, থাকক দিয়ক নালাগে আপোনাৰ স্বীকৃতি। আচ্ছা, হয় নেকি? পাহৰিলোঁ কোনটো কিবা কবিতা আছিলে, গতিকে সেই অকবিতাৰ সংজ্ঞাটো কেনেকুৱা নীলিম দা, মই একচুৱেলি জানিব বিচাৰিম। মানে এক মাজতে কিন্তু আজি কেইবা বছৰৰ আগতে কবিতা অকবিতা লৈ অকণমান কিবা এটা হৈছিলে, হৈ আছে আজি বহু বছৰ ধৰি হৈ আছে, বিতৰ্কৰ অন্তও পৰা নাই। তাৰমানে কবিতা অকবিতাৰ সংজ্ঞাবিলাক চিম্পুল আচলতে। যেতিয়া মানুহ এজনক আমি অমানুহ বুলি কওঁ কেতিয়াবা, সেই মানুহজন অমানুহ কি কাৰণে কওঁ, তেওঁৰ সকলো অংগ প্ৰত্যংগ আছে, কিহৰ কাৰণে অপ্ৰত্যংগ, মানে তেওঁৰ কিহৰ কাৰণে আমি অমানুহ বুলি কওঁ, মানৱীয় গুণৰ অভাৱ। কবিতাটোত যদি মানে সেই কবিতাৰ গুণৰ অভাৱ, তেতিয়াই অকবিতা বুলি কোৱা যায়।
কবিতাটো যদি মানে কাব্যিক গুণত মানে সিহঁতৰ যদি স্খলন হৈছে তাৰ পৰা যদি স্খলন হৈছে সেইটো সি কবিতা হ'ব মানুহ এজন যেতিয়া মানৱীয় গুণৰ পৰা স্খলন হয় তেতিয়া সি অমানুহ হয় ঠিক সেইটোৱে চিম্পুল কথা গতিকে সেই বস্তুটোৱে আৰু তাত মানে একো বিশেষ জটিলতা নাই কিন্তু আৰু মই সেইদিনাই ভাবি থৈছিলোঁ যে মই কেতিয়াবা নহয় কেতিয়াবাতো ক'ৰবাত পাম সুধিম ঠিকে কথা ইমান জটিল কথা নহয় চিম্পলি বুজিব লাগিব আৰু তাত থাকিবই পাৰে সেইখিনি অকণমান কিন্তু তুমি কবিতা এটা নীলিমদা ইমান যদি আমি কেলকুলেশ্যন কৰি লিখোঁ কবিতাত আমি এইটো গুণ থাকিব এইটো গুণ নাথাকিব কবিতা হৈ থাকিব জানো তেতিয়া কেলকুলেশ্যন কৰিব নালাগে কবিতা মানে স্বতঃস্ফূৰ্তই হ'ব লাগিব কিন্তু সেই মানে ভাষাৰ সেই কথাখিনি প্ৰকাশটো হ'ব লাগিব এটা মানে কাব্যিকভাৱে প্ৰকাশ হ'ব লাগিব কাব্য গুণটো মানে তৎক্ষণাত ধৰিব পাৰি মানে আনৰ চকুত নপৰিব পাৰে এজন অমানুহ এজনে তেওঁ নিজে অমানুহ বুলি গম নাপায় তেওঁ নিজে অমানুহ বুলি গম নাপায় আমি অন্য মানুহে গম পায় সেইটো তুমি তৎক্ষণাত ধৰিব নোৱাৰিবা তো কোনখিনিত তুমি মানে এই হৈছে কোনখিনিত তোমাৰ গুণটো নাই হেৰাইছা সেই কথাখিনি আনে তোমাক আনৰ চকুত ধৰিব পাৰে হয়তো কিছুমানৰ চকুত ধৰিব নোৱাৰিব পাৰে কিছুমানে ধৰ তাই সেই কবিতাটোকে সাংঘাতিক কবিতা বুলি কৈ দিব কিন্তু মই যিহেতু এক দায়বদ্ধশীল মানুহ মই এজন কবিতাৰ কবিতাক লৈ ভীষণ বিতৰ্কৰ মানে সৃষ্টি হৈছে আজিও হৈ আছে কিন্তু মই তাততো এই হৈ যোৱা নাই মই সদায় দায়বদ্ধ মই এজন ভাল কবিতা লিখা মানুহ বিচাৰোঁ আৰু মই চেপ পত্ৰী বুলি মই গাত লিখি লৈ ঘূৰি ফুৰিছিলোঁ এসময়ত গতিকে সেইটোৱে মোৰ কথা এতিয়া মই কবিতাৰ স্কুলৰ কথা পাতি আছোঁ যে কবিতাটো স্কুল কবি মানে অজস্ৰজনী কবিতা লিখে কিন্তু কবিতা সেইবোৰ নহয় বহুতে লিখে এতিয়াতো লাখ হৈছে সেইখিনি কথা আচলতে খুব গভীৰভাৱে আমি পাতিবলগীয়া আছে কিন্তু এইখিনিতে অকণমান নীলিমদাৰ ভাল লগা কবিতা এটা শুনি ল'ম মোৰ ভাল লগা কবিতা তো নিজে ভাল লগা সাগৰ এইবাবেই সাগৰে কাহিনীও শুব নোৱাৰে সদায় জোনটোৱে তৰাবোৰৰ সৈতে তাৰ বুকুত গা ধুবলৈ আহে বতাহেও তাৰ লগত শুব খোজে মাছ আৰু শামুকবোৰেও নাও আৰু জাহাজবোৰে হেঙুলীয়া কৰে তাৰ বুকু কিন্তু সি প্ৰেমত পৰে শামুক বুটলি ফুৰা সেই ছোৱালীজনীৰ যি তাৰ বুকুত নানামে এইবাবেই সাগৰে কাহিনী শুব নোৱাৰে এইটো মই কবিতাটো লিখিছিলোঁ মই যিগৰাকী নাৰী মানে ভাল পাইছিলোঁ ছোৱালী আৰু তাৰমানে এই উত্তৰ গুৱাহাটীৰ গতিকে সিপিনে থাকে সেইকাৰণে গতিকে সেই প্ৰেমৰ পৰা শামুক বুটলি ফুৰা ছোৱালীজনীৰ মানে বৌক লৈ লিখা কবিতা তেওঁক লৈ লিখা কবিতা সেই তেতিয়াৰে কবিতা অকণমান কওকচোন বৌৰ প্ৰেমত কেনেকৈ পৰিছিলে মানে প্ৰথম ক'ত দেখিছিলে তেওঁৰ কবিতা তেওঁক মই দেখা পাইছিলোঁ তেওঁৰ ঘৰতে দেখা পাইছিলোঁ মোৰ বন্ধু এজন আছিলে বন্ধুজনৰ মোমায়েকৰ ঘৰ হয় এইখন গতিকে বন্ধুজনৰ লগত মই তেওঁৰ ঘৰত গৈছিলোঁ গৈ দেখিছিলোঁ তেওঁ তেতিয়া সৰু 8-9 মানতে মই তেতিয়া মেট্ৰিক পাছ কৰিও ময়ো আহিছোঁ তেনেকুৱা তেতিয়াই দেখা পাই তাৰপিছত দেখা পাই ভাল লাগিলে আৰু মই তাৰ আগতে মই মানে খুব আছিলোঁ যে সৰুৰ পৰা এটা মোৰ মন আছিলে যে মই বিয়া বাৰু কৰাব পৰা মানুহ নহয় একদম মোৰ এইটো মূৰত মানে এইটো আছিলেই কিন্তু তেওঁক দেখা পাই লাহে লাহে ভাবিলোঁ যে মই যদি বিয়া কৰাব পাৰোঁ তেওঁকে কৰাব পাৰিম তেওঁৰ বাহিৰে মই আন কাকো কৰাব নোৱাৰোঁ ঠিক এই বস্তুটো মোৰ মূৰত সোমাইছিলে গতিকে মই তেওঁকেই পিছত মানে প্ৰেমত পৰিলোঁৱে আৰু তাৰপিছত প্ৰস্তাৱ দিলোঁ তেনেকৈ তেনেকৈ হ'ল আৰু যিহেতু তেওঁক লৈ মই কিতাপ এখনো লিখিলোঁ বাৰিকৰ নামৰ যিখন কিতাপ সেইখন কিতাপ মই তেওঁক লৈ লিখিলোঁ বিয়াৰ আগতেই লিখিলোঁ তেনেকুৱা মানে কেনেকুৱা ধৰণৰ প্ৰেমিক নীলিমদা আৰু ধুনীয়া তিৰোতাবোৰ বা নাৰীকেন্দ্ৰিক আপোনাৰ বহু কবিতা আছে কিন্তু তাৰ মাজতো আপুনি যিহেতু বিয়া নকৰাওঁ বুলি ভাবিছিলে তাৰপিছত বৌৰ প্ৰেমত পৰিলে গতিকে বৌৰ ব্যক্তিত্বৰ কথা মই নুসুধোঁ কিন্তু কেনেকুৱা ধৰণৰ নাৰীয়ে নীলিম কুমাৰক আকৰ্ষিত কৰিব পাৰে যিহেতু ইমান নাৰীকেন্দ্ৰিক কবিতা আপোনাৰ আছে খুব তেওঁ চিম্পুল আছিলে আৰু সেই চিম্প্লিচিটিয়েই মোক আকৰ্ষণ কৰিছিলে আচলতে আৰু সেইটোৱে চুলিখিনি দীঘল আছিলে আৰু চিম্প্লিচিটিয়ে মোক আচলতে আকৰ্ষণ কৰিছিলে আৰু বেলেগ কাৰণ নাই মানে দীঘল চুলিয়ে সদায় আকৰ্ষিত কৰি আহিছে দেখিবলৈ ধুনীয়াও আছিলে
আমি কবিতা অকবিতা বা কবিতাৰ কথা পাতি আছিলোঁ মই ভাবোঁ বা আৰু বিচাৰোঁ যে আমাৰ প্ৰত্যেকটো পডকাষ্ট এপিছ'ডৰ পৰা নৱপ্ৰজন্মই কিবা এটা শিকক কিবা এটা পাওক যিহেতু আমি কবিতাৰ কথা পাতিছোঁ কেৱল প্ৰেমৰ কথা পাতিলেই নহ'ব বৰ্তমান সময়ত দেখা পোৱা যায় মই আগতেও কৈছিলোঁ যে লিখোঁ বুলি কোনেও কবিতা লিখিব নোৱাৰে হওঁ বুলি কোনেও কবি হ'ব নোৱাৰে কিন্তু বৰ্তমান সময়ত দেখা পোৱা যায় এটা দিনত 10-12টা কবিতা লিখা মানুহ আছে মানে বহু বেছি কবি ওলাইছেগৈ গতিকে এই যে বহু বেছি কবি ওলাইছে বা এদিনতে 10-12টা কবিতা লিখিব পৰা ব্যক্তি ওলাইছে এই কবিতা শব্দটোকে মানে গ্ৰাস কৰাৰ এক ৰাস্তা বুলি আপুনি ক'ব নিবিচাৰিবনে হয় মইতো বিভিন্ন অনুষ্ঠানত কওঁ যে কবিতা হত্যা নকৰিব আপোনালোকে হয় মই হত্যা কৰা বুলিয়ে কওঁ হয় যে কোনোদিনো কবিতা পঢ়াৰ নাই এটা কবিতা নপঢ়ে দুই এগৰাকী এনেকুৱা মানে আছে মই এবাৰ এটা এইখনত ৰেডিশ্যন ব্লু তাতে এখন এটা মানে অনুষ্ঠান নহয় কিতাপ উন্মোচন কৰিছে এগৰাকী মানুহে এগৰাকী লেডিজ তেওঁৰ দুখন কিতাপ উন্মোচন কৰিলোঁ তাৰপিছত উন্মোচন কৰি মই দেখিলোঁ কিতাপ দুখন খুলি দেখিলোঁ এটাও কবিতা নাই মই দেখিলোঁ এইবোৰতো কবিতা হোৱা নাই আপুনি কবিতা চবিতা পঢ়া শুনা নকৰে নেকি কৈছে পঢ়োঁ মই ক'ত পঢ়ে কৈছে মই ফেচবুকতে পঢ়োঁ মই বোলো তাৰপিছত আপুনি কিতাপ চিতাপ পঢ়া নাই কৈছে কিতাপ হিচাপত পঢ়া নাই মই নীলমণি ফুকনৰ কবিতা পঢ়িছে নাই কৈছে নাই পঢ়া হীৰেণ ভট্টাচাৰ্যৰ কবিতা পঢ়া নাই অজিত বৰুৱাৰ কবিতা পঢ়া নাই তো কাৰোৱে নৱকান্ত বৰুৱা পঢ়া নাই কৈছে নীলিম কুমাৰৰ কবিতা কৈছে পঢ়া নাই আপোনাৰ নামটোহে শুনিছোঁ মোৰ অকল নামটো শুনিছে নামটো শুনাৰ কাৰণে তেওঁ মোৰ সৈতে উন্মোচন কৰাইছে মই জীয়াই আছোঁ আৰু মোৰ সৈতে উন্মোচন কৰাইছে গতিকে মানে তেওঁৰ হ'ল কথাটো এনেকুৱা ধৰণৰ গতিকে এয়া হ'ল অৱস্থা যদি তেওঁ আমাৰ সাম্প্ৰতিক অসমীয়া কবিতাৰ ধাৰাৰ লগত পৰিচিতই নহয় আধুনিক অসমীয়া কবিতাৰ ধাৰাৰ লগত পৰিচিতই নহয় তেওঁ কেনেকৈ কবিতা লিখিব কবিতা বস্তুটো কি কাব্যবোধটোৱে নাই এই যে কাব্যবোধ নোহোৱাকৈ অজস্ৰজনী কবিতা লিখিব ধৰিছে তেওঁলোকে ভাবে যে কবিতাৰ আকৃতি এটা হ'লেই কবিতা হয় বুলি আকৃতিত কবিতাটো হ'লেই হয় বুলি আৰু আমাৰ অসমৰ আলোচনীয় সম্পাদকবিলাকেও তেনেকৈ ধৰণে লৈছে যে কবিতাৰ খালী ঠাই স্পেচত ভৰাই দিওঁ খালী ঠাই অকণমান আছে কবিতা এটা ভৰাই দি দিওঁ সেই তেনেকুৱা আকৃতিটো ভৰাই দিয়ে আৰু গতিকে কাৰো দায়বদ্ধতা নাই গতিকে এই অৱস্থা হৈছে অসমত এইখিনিতে খুব ধুনীয়া এটা কথা আচলতে নীলিম দা সত্যৰ অপলাপ যদি কওঁ মোৰ প্ৰিয় ফুল গোলাপ জীৱন কাঁইটত ফুলা শিপা ফুল অপৰূপ মোৰ প্ৰেম মোৰ সহজ পাপ আমি যদি হিৰুদাক নাজানো নীলমণি ফুকনক নাজানো নামি নুশুনা মানুহ আছে হয় নীলমণি ফুকনৰ নাম নুশুনা মানুহ আছে হয় অজিত বৰুৱাৰ নাম নুশুনা এটা কবিতাও নপঢ়া মানুহ আছে আৰু এগৰাকী মই শুনাই দিওঁ তোমাক এই অলপতে কেইদিনমান আগত গোলাঘাট বুক ফেয়াৰত এখন মানে এটা অনুষ্ঠান হৈছে তাত মানে মই গৈছোঁ অনুষ্ঠান হোৱাৰ আগে আগে মই অকণমান বহি আছোঁ খালী চকী আছে চাৰিওফালে অনুষ্ঠান মই একদম টাইমতে যাওঁ খালী চকীবিলাক বহি আছে তাতে ওচৰতে এগৰাকী মানুহ আহিলে আহি পেলাই মোৰ কাষতে বহি পেলাই ক'লে আপোনালোকৰ ফটো এটা ল'ব পাৰিম নেকি মই কৈছোঁ লওক তেওঁ অলপ সেইটো ল'লে আৰু আকৌ মোৰ বাওঁ চাইডে আহি পেলাই বহি পেলাই কৈছে আপোনাৰ ফটো এটা এইপিনেও ল'ব পাৰিমনে মই বোলো লওক তাৰপিছত তেওঁ উঠি গৈ পেলাই পিছপিনৰ এইবাৰ তেওঁ মোৰ পিছপিনে থিয় হৈ পেলাইও ফটো এটা ল'লে মই বোলো লওক তাৰপিছত মই ক'লোঁ যে আপুনি চাগে মোৰ কবিতা খুব ভাল পায় নহয় কৈছে ভাল পাওঁ মই বোলো আপুনি মোৰ কোনখন কিতাপ পঢ়িছে কৈছে মই আপোনাৰ কিতাপ হিচাপটো এখনো পঢ়া নাই মই আপুনি মোৰ কোনটো কবিতা ভাল পায় বুলি ক'লেও মই ক'ব নোৱাৰিম মানে ঠিক মানে মোৰ এটা কবিতাৰ নাম ক'ব নোৱাৰিলে এখন কিতাপৰ নাম ক'ব নোৱাৰিলে কিন্তু মোৰ লগত তেওঁ 3বাৰ ঠিক এনেকুৱা ডিৰেকশ্যনত ফটো উঠিলে এয়া হ'ল আমাৰ কবিৰ অৱস্থা অলপ পিছত তেওঁ মঞ্চত গৈ পেলাই গামোচা চামোচাও পিন্ধাইছে তেওঁ দেখিছোঁ এয়া হ'ল কেৱল ফেচবুকত প্ৰচাৰৰ কাৰণে এওঁলোক আছে কিবা এটা লিখিব কিবা নহয় কিবা এটা আকৃতি এটা কৰি পেলাই ফেচবুকত দিব আৰু প্ৰশংসাটো অজস্ৰ তেওঁলোকৰে প্ৰশংসা বেছি আপ্লুত হ'লেও একদম মানে অসাধাৰণ এনেকুৱা ধৰণৰ পায় তাতেই সন্তুষ্টি আমাৰ কবিসকল ইমান তাতে সেই ফেচবুকত এইটোতে সন্তুষ্টি হয় কোনো ধৰণৰ পঢ়া শুনাৰ লগত সম্পৰ্ক নাই গতিকে এই ধৰণৰ সাহিত্যৰে এই ধৰণৰ কবিতাৰে আমাৰ গোটেই কবিতাৰ মানে হত্যা হৈ আছে কবিতাৰ মানে প্ৰত্যেক দিনে কবিতা হত্যা কৰা হৈ আছে আচলতে এইটো নিমদা আমাৰ মনতো সদায় অনুভৱ হয় চাওক আমি যদি বনফুলৰ কবিক নজনাকৈ আমি কথা কবিতা লিখিবলৈ যাওঁ বা কথা কবিতা কি
নাজানো একো অকণমান চৰ্চাটো লাগিব বস্তুটো কি মানে বহুতটো লাগিব হয় বহুতটো নাই কবি মানে কাব্যবোধ নাই সাহিত্যবোধো নাই এতিয়া দিনে দিনে নোহোৱাই গৈছে আৰু এই ছ'চিয়েল মিডিয়াই গোটেইখিনি মানে এই কৰিছে হাতৰ পৰা আমাৰ যিটো মানে কিতাপবিলাক আগতে আমি কিতাপ মানুহবিলাকে গাৰুৰ ওচৰত কিতাপ ৰাখিছিলে গাৰুৰ এখন কিতাপ থৈ পেলাই শুবৰ সময়ত এখন কিতাপ লৈ পেলাই পঢ়ে দুপৰীয়া ভাত পানী খাই এখন কিতাপ এখন থাকে এতিয়াতো সেইটো নাই এতিয়া মোবাইলটোহে থাকে কিন্তু মোবাইলটোৱে মানে আমাৰ কিতাপখন খেদি দিছে গতিকে অপসাৰণ কৰিছে গতিকে এই এটা ডাঙৰ মানে এই হৈছে আমাৰ হাতৰ পৰা গতিকে কিতাপৰ মানে শত্ৰু আমি লগতে ৰাখোঁ হয় শত্ৰুজনী এই যে ডিজিটেল মাধ্যম বিশেষকৈ ছ'চিয়েল মিডিয়া ধৰক ফেচবুকত লিখাৰ যিটো প্ৰৱণতা একেহাৰে ক'ব গ'লে ফেচবুক কবিসকলে কিন্তু কবিতাৰ কাৰণে এটা ভয়ানক দিন মাতি আনিছে একেবাৰে একদম মানে দিনে দিনে মানে ক'লৈ লৈ গৈছে নে কবিতা একেবাৰে তাৰ মই লিখিছোঁ এসময়ত মই কৰিছিলোঁ যে ফেচবুকৰ কবিতা নহয় বুলি কওঁতে সেই সময়তো আকৌ বিতৰ্ক হৈছিল তেতিয়া কি ক'ম আৰু এইবিলাক মানে আছে আচলতে আমাৰ সমাজত কি হয় আমি গঠনমূলক সমালোচনাটোক কেতিয়াও একচেপ্ট কৰিব নোৱাৰোঁ এতিয়া মই অলপ আগতে আপোনাক কৈছিলোঁ আপুনি যেতিয়াই ক'লে এইটো কবিতা তেতিয়া মই সেইটো লিখা বন্ধ কৰি দিলোঁ মই মানি ল'লোঁ যে মই নিশ্চয়কৈ ভুল হ'ব বা ভুল হৈছে চাগে আৰু তেতিয়া নিজক অকণমান শুধৰাবলৈ চেষ্টা কৰিলোঁ বা দুই এখন কিতাপ বেছিকৈ পঢ়া আৰম্ভ কৰিলোঁ গতিকে এই গঠনমূলক সমালোচনাটো বহু বেছি দৰকাৰ সেইটো অকল এজনে নোৱাৰে হয় এটা মানে এইহে হ'ব লাগে সকলে মানে যদি এই হয় কথা যিসকল আমাৰ সমালোচক থাকে তেওঁলোকে সকলে যদি কথাটো স্বীকাৰ এই কৰি পেলাই কয় কথাটো তেতিয়া জেনেৰেশ্যনবিলাকটো মানে অলপমান সচেতন হ'ব এই সচেতনটো দৰকাৰ হয় এইখিনিতে এনেকুৱা মানে অনুভৱ নহয়নে এটা কবিতা ধৰক আমি ছ'চিয়েল মিডিয়াত লিখা নাই ফেচবুকত লিখা নাই আমি লিখি গৈছোঁ এটা কবিতা লিখিছোঁ দুটা কবিতা লিখিছোঁ 10টা কবিতা লিখিলোঁ 4 বছৰ 5 বছৰ যিমানেই নালাগে কবিতাকেইটা যুগুত কৰি আমি বিশেষ এগৰাকী ব্যক্তিক নিশ্চয়কৈ দেখাম আপোনাকে দেখালোঁ বা অন্য এগৰাকীকে দেখালোঁ কবিতাৰ কাব্যিক গুণ আছেনে নাই সেইখিনি আপোনালোকে চালে তাৰ লগে লগে প্ৰুফৰ কথা আহিল বানানৰ কথা আহিল এটা প্ৰক্ৰিয়াত গৈ এটা কবিতা বা এখন কবিতা পুথিৰ ৰূপ পায় কিন্তু ফেচবুকত কি হয় কবিতা এটা লিখাৰ লগে লগে কমেণ্ট কৰাও মানুহ অজস্ৰ ওলাই যায় মানে বহুত অজস্ৰ কমেণ্ট আৰু তাতে সন্তুষ্টি লাভ হয় এই যে সন্তুষ্টিটো ডাঙৰ কথা এজন কবিৰ যেতিয়াই সন্তুষ্টি হয় তেতিয়াই তেওঁৰ মৃত্যু হয় হয় আমি অলপ আগতে অফ কেমেৰা খুব ভাল কথা এটা পাতিছিলোঁ সেইটো মোৰ অনুভৱ আছিলে আপোনাৰ লগতো মিলি গ'ল যে কবিতাক লৈ আমি যেতিয়া বিহু ফাংচন এখন চাবলৈ যাওঁ মানুহৰ যিটো উল্লাস মানে বিহু চোৱা বা কালচাৰেল নাইট এটা চোৱা বা গানৰ অনুষ্ঠান এটা উপভোগ কৰা ঠিক তেনেকৈ কবিতাৰ সেই পৰিৱেশ এটা আমাৰ অসমত আজিলৈকে কিয় আমি গঢ়ি তুলিব পৰা নাই খুব ধুনীয়া এটা পৰিৱেশত কবিতা বুলি ক'লেতো ইমান সহজ কথা এটা নহয় কবিতা শুনিবলৈ এটা পৰিৱেশ লাগিব সেই পৰিৱেশটো গঢ়ি তোলাত আমি ব্যৰ্থ বুলি আপুনি মানেনে একদম যদি মানে কিয় ব্যৰ্থ এইকাৰণে যে কবিতাৰ প্ৰতি শ্ৰদ্ধাটো নোহোৱা হৈ গৈছে যদি শ্ৰদ্ধা নোহোৱা গৈছে এতিয়া বাহিৰত কিছুমান দেখা পাওঁ টিকেট কাটি পেলাই মানুহে চাব যায় টিকেট কাটি অনুষ্ঠান চাব যায় আমাৰ যিহেতুতো অসম্ভৱ কথা আমাৰ ইয়াত এখন কিতাপো নিকিনে য'ত এখন কিতাপো নিকিনে তাত আৰু টিকেট কাটি পেলাই মানুহে কবিতা শুনিব নাযায় গতিকে তেনেকুৱা এটা পৰিৱেশত আৰু এইটো ভাবিবই নোৱাৰি গতিকে সেইটো আৰু মানে ইহঁৰ কথা আৰু সেইটো খুব মানে এখন ভীষণ সভ্য ভীষণ মানে কাব্য বহুত থকা এখন সমাজতহে সেইটো হ'ব পাৰে আমাৰ ঠিক গোটেই বস্তু হেৰাইছে আগতে যি অলপ আছিলেই এতিয়া দিনে দিনে নোহোৱা হৈ গৈছে আমি যেতিয়া কলেজৰ দিনত আছিলোঁ আমি কিতাপ পঢ়িছিলোঁ কবিতাৰ কিতাপবিলাক পঢ়িছিলোঁ আমি সেইসকল কবিৰ লগত আমাৰ সম্পৰ্ক আছিলে আজিকালি সেইটো নাই এতিয়া চব বিচ্ছিন্নভাৱে নিজে লিখি থাকে নিজে সন্তুষ্টি লাভ কৰে কিতাপ উলিয়াই নিজৰ পইচাৰ গাঁঠিৰ ধন ভাঙি কিতাপ উলিয়াই পেলাই উন্মোচনী সভা পাতে বাছ ফেচবুকত দিলে হৈ গ'ল আৰু সেইখিনি মানে একদম ছেটিছফাইড আৰু আমি আৰু কথা পাতিবলগীয়া আমাৰ বহুত আছে কিন্তু এইখিনিতে লৈ ল'ব লাগিব এক চমু বাণিজ্যিক বিৰতি আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী
আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 970796728 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ
আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী ডায়েৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ।
আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ অনুষ্ঠানৰ মাজলৈ নীলিমদা আমি কবিতাৰ কথা যিহেতু পাতিয়ে আছোঁ কিন্তু যেতিয়া এটা কবিতা পঢ়োঁ বা কবিতাৰ কথা ওলায় নাজানো কিয় মনলৈ মোৰ ছবিৰ কথাটো আহে চিত্ৰৰ কথাটো আহে ইমান বুজি নাপাওঁ ছবিটো একেবাৰে বুজি নাপাওঁ ক'ৰবাত কবিতা আৰু ছবি এখনৰ মানে কানেকশ্যন থাকে নেকি বা এখন ছবিৰ পৰা এটা কবিতা হ'ব পাৰে নেকি বা এটা কবিতাৰ পৰা এখন ছবি আঁকিব পাৰে নেকি একেবাৰে পাৰে কাৰণ কবিতাত যিটো চিত্ৰকল্প থাকে ছবিটো সেই বস্তুটো সেই চিত্ৰকল্পটো থাকেই আল্টিমেটলি আৰু ছবি এখনৰ যিটো ৰং ছবিখনত যিটো ৰঙৰ ব্ৰাছৰ যিটো ষ্ট্ৰোক সেই গোটেই কথাবিলাকত মানে যিটো আবেদন থাকে যিটো মানে আবেদন বা যিটো সেই ষ্ট্ৰোকৰ যিটো শক্তি এটা থাকে কবিতাটো ঠিক সেই বস্তুটো একদম সেই ইমোশ্যনটো মানে আনি দিব পাৰে ষ্ট্ৰোক কেইটা দেখা পাই তৎক্ষণাৎ কবিতাৰ জন্ম হ'ব পাৰে অজস্ৰ কবি আছে আৰু কবিসকলৰ লগত চিত্ৰশিল্পীবিলাকৰ মানে খুবেই মানে মিল আছে চিন্তাৰ মিল আছে গতিকে মই নিজেও খুব ভাল পাওঁ মোৰ পিকাছো মোৰ প্ৰিয় আৰ্টিষ্ট তাৰপিছত আৰু মই বাহিৰত যাওঁতেও মই সেইবিলাক মানে গেলাৰীবিলাক চাওঁ পিকাছৰ মই অৰিজিনেল ছবি চাই আহিছোঁ গেলাৰী চাই আহিছোঁ গতিকে তাত সোমাই এটা অদ্ভুত ধৰণৰ অনুভৱ কৰা যায় এটা গেলাৰীত এজন মানে ডাঙৰ আৰ্টিষ্টৰ গেলাৰীত যেতিয়া সোমাই মাজত থাকি পেলাই অদ্ভুত ধৰণৰ মানে গোটেইবোৰ কবিতা আৰু মানে এইটো গোটেই সংমিশ্ৰণ হৈ যায় ৰং আৰু বিচিত্ৰ মানে ৰেখা এইবিলাকে মানে ইমান মানে এই কৰে নহয় গম পোৱা যায় যে কবিতা তেতিয়া সৰু সৰু লাগি যায় কবিতা মানে চিত্ৰ যেন সাংঘাতিক ওপৰৰ আৰু মই এইটো ভাবোঁ ছবি আঁকাৰ মানে সৰু ইচ্ছা আছিলে নোৱাৰিলোঁ একো আঁকিব চাকিব কিন্তু ভীষণ মানে মোৰ এটা ভীষণ প্ৰিয় মানে চিত্ৰশিল্পী এজন হ'ব পাৰিলে মই বেছি আনন্দিত হ'লহেঁতেন কবি হোৱাতকৈ আচলতে চিত্ৰশিল্পীয়ে হওক বা কবিয়ে হওক সেই কাব্যিক গুণটো দুয়োগৰাকীৰে থাকিব লাগিব নিশ্চয় মানে একাকাৰে মানে থটটো কবিতাৰ লিখিবৰ কাৰণে যিটো থট লাগে আৰু এজন চিত্ৰশিল্পীৰ কাৰণে যিটো থট প্ৰচেছ এটা আছে ন সেইটো মানে একেই প্ৰায় মাধ্যমটো বেলেগ আৰু চিত্ৰশিল্পীয়ে হওক বা কবিয়ে হওক সকলোৱে মানে যে অকল বেলেগ ধৰণৰ গীটাৰ বেটত থাকে বুলি আৰু নীলিমদাও সদায় একদম ষ্টাইলত থাকে সেয়ালৈকে চুলিয়েই হওক বা আপোনাৰ ড্ৰেছেই হওক কেতিয়াবা খুব বেলেগ ধৰণৰ কিবা কিবি পিন্ধিও থাকে চখ নে মই কবি হিচাপে পিন্ধোঁ নে কিহৰ কাৰণে তেনেকুৱা নহয় এটা মানে মোৰ অকণমান এক ধৰণৰ মুড এটা আছে সেই মুডটো মানে তেনেকুৱা মুডটোৱে কৰে তেনেকুৱা চখ আৰু কি থাকিব আৰু চখ নহয় সেই মুডেই আচলতে যি এনেকৈ থাকিবৰ মন গৈছে আজি এনেকৈ চুলিটো ঘপকৈ ৰাখি দিলোঁ গতিকে সেই তেনেকুৱা আৰু বিশেষ কথা নাই আৰু মই য'তে ত'তে
কেতিয়াবা মানে এই খোজকাঢ়ি কেতিয়াবা মানে সিহঁতে ফুটপাথতে বহি দিবৰ মন গৈছে সেই বহি দিবৰ মন গৈছে যদি মই বহি দিওঁ আৰু মানে এই নকৰোঁ আৰু মানে সেইটো আৰু কম্প্ৰমাইজ নকৰাকৈ থাকি ভাল পাওঁ গতিকে মানুহে তাত বেয়াও হ'ব পাৰে গতিকে এই কিনো এইটো মানে দেখুৱাইছে বা পাগলামি কৰিছে কবি হিচাপে দেখুৱাইছে সেইটো নহয় কিন্তু মোৰ মুডটো সেই মুহূৰ্তত মোৰ মুডটোৱে মানে ক্ৰিয়া কৰে আচলতে কবিবোৰক পাগল বুলি কিয় কয় সেইটোৱে সেই ধৰণৰ পাগলামিটোৰ কাৰণেই কৰে আৰু কবিসকল স্বাধীনভাৱে থাকিব খোজে গতিকে সেইকাৰণে কবিসকলক নিৰ্বাসন দিব লাগে বুলিও কৈছিলে সেইৰ সময়ত গতিকে সেই বস্তুটোৰ কথা কবিতাক লৈ যদি আমি নামাকৰণ বুলি ক'লে চাগে শব্দটো ভুল হ'ব নেকি নীলিম কুমাৰক যদি এগৰাকী পাগল কবি এগৰাকী প্ৰেমিক কবি এগৰাকী এইটো কিন্তু শব্দটো মোৰ শব্দ নহয় মই বেলেগৰ পৰা পোৱা শব্দ নীলিম কুমাৰ এগৰাকী অহংকাৰী কবি কোনটোক একচেপ্ট কৰিবলৈ ভাল পাব এটাও মোৰ কাৰণে একচেপ্টেবল নহয় নীলিম কুমাৰ এগৰাকী কবি আৰু মই কিন্তু মানে নিজকে 100% কবি বুলি ভাবোঁ গতিকে প্ৰেমিকটো নহয় অহংকাৰীটো মই একেবাৰে নহয় 100% প্ৰেমিক নহয় আৰু কি কৈছিলা 100% পাগল এইটো নহয় গতিকে নহয় আৰু মই 100% কবি আৰু সেইটো সময় এটা এদিনৰ মই এদিনো মানে মই কবিতা বাদ দি থাকিব পৰা নাই গতিকে সেই তিনিটাত মানে সময় নপৰোঁ আছে হয়তো মই নিজেই উলিয়াব পাৰিম বিচাৰি মই আচলতে কি ধৰণৰ শব্দটোৰে মোক এই হ'ব মানে যদি আমাৰ অনুষ্ঠানতে কৈ থৈ যায় অস্থিৰ শব্দটো অকণমান উঠিব নীলিম কুমাৰ এজন অস্থিৰ যন্ত্ৰণাকাতৰ এনেকুৱা ধৰণৰ অস্থিৰ শব্দটো ভাল লাগিছিলে কাৰণ কিয়নো বহু ক্ষেত্ৰত পুৰুষৰ অস্থিৰতা নাৰীৰ খুব এটা ভাল লগা গুণ হৈ পৰে কিন্তু তাৰ লগতে যন্ত্ৰণাকাতৰটো বিষাদটো কিয় টানি আনে সেইটো কিন্তু আছে অস্থিৰতা আৰু যন্ত্ৰণাকাতৰ দুইটা মানে দুইটাই কিন্তু অকল অস্থিৰো নহয় লগত যন্ত্ৰণাকাতৰো হয় ভীষণভাৱে মই যন্ত্ৰণাটো মই ভালো পাওঁ বেয়া পোৱাও নহয় যন্ত্ৰণাৰ পৰা পলাই ফুৰাও নহয় যন্ত্ৰণাটো মোৰ মানে স্বাভাৱিক ভিতৰত এটা যন্ত্ৰণাটো আছে কাৰণেই মই আকৌ লিখিব পাৰোঁ ভিতৰত যন্ত্ৰণাটো আৰু অস্থিৰতা দুইটাৰ কাৰণেই আকৌ মই বাৰে বাৰে কবিতাত মানে সোমাই পৰোঁ এতিয়া ধৰক ফোন আছে চবৰে হাতে হাতে যেতিয়া আপুনি লিখিবলৈ আৰম্ভ কৰিছিলে আৰু খুব ধুনীয়া ধুনীয়া প্ৰেমৰ কবিতাবোৰ লিখিছিলে তেতিয়া চিঠিৰ দিন আছিলে কেনেকুৱা ধৰণৰ চিঠি আহিছিলে আপোনালৈ চিঠিটো অজস্ৰ চিঠি আহে অজস্ৰ চিঠি মানে ক'ৰ চিঠি আহিছিলে গতিকে আৰু সেই চিঠিবিলাকৰ উত্তৰ দিছিলোঁ আৱেগ ঢালি লিখা যায় তেওঁলোকেও আৱেগ ঢালি লিখে তেনেকুৱা আছিলে আৰু সেইবিলাক দিন কিন্তু ভাল সেইবিলাক মানে তেতিয়া সেইবোৰ ক্ৰিয়েটিভ এটা আছিলে নহয় সেইবিলাকৰ এটা মূল্য আছিলে আজিকালি এইবিলাকৰ কোনো মেছেজবিলাকৰ কোনো কেতিয়াবা অনুভৱ হয়নে আকৌ যদি সেই দিন ঘূৰি আহিলে হয় মই ভাল পাওঁ মইতো সেইকাৰণে মোবাইল ফোন জহন্নামে যাওক বুলি এটা কবিতা লিখিছোঁ গতিকে ঠিক এই মোবাইল ফোনে যে আমাৰ পৰা কিমান বস্তু কাঢ়ি নিছে আচলতে আমাৰ এইবিলাক মানে ভাষাটোও নষ্ট কৰি পেলাইছে গোটেই বস্তুটো নষ্ট কৰি পেলাইছে সঁচাকৈ মানে সেই চিঠিখনত বা আজি 2 বছৰৰ আগতে মই যেতিয়া বেলেগ চেনেল এটাত কৰি আছিলোঁ গোৱালপাৰাৰ পৰা মোৰ জন্মদিনত খুব ধুনীয়াকৈ ডাকত এখন মানে বাৰ্থডে উইচ চিঠি লিখি পঠাইছিলে সঁচা কথা ক'বলৈ গ'লে সেইখন মই এতিয়াও ৰাখি থৈছোঁ মানে কিবা বেলেগ ভাল লগা এটা বিচাৰি পালোঁ গতিকে কবি মনৰ মানুহবোৰ বুলি ক'লে ভুল হ'ব আৱেগিক মনৰ মানুহবোৰে নিশ্চয় সেই দিনবোৰ বিচাৰিব এইখিনিতে মই এটা কথা উলিয়াব বিচাৰিম এগৰাকী নাৰী যাৰ মাতৃৰ অসুখ মই হয়তো অকণমান ভুলো হ'ব পাৰিম কোনোবাখিনিত মই যিটো পাহৰিছোঁ ক'ৰবাত মই পঢ়িছিলোঁ অসুখত কেকাই থাকে তেওঁ নিজে কেকাই সেই বিষ অনুভৱ কৰে সেই নাৰীগৰাকী আপোনাৰ নিশ্চয় চিনাকি অকণমান যদি কয় সেই নাৰীগৰাকীকে মই বিয়া কৰালোঁ তেওঁৰ সেই বস্তুটোৱে মোক ভীষণ আকৰ্ষিত কৰিলে গতিকে তেতিয়াই মই এক ধৰণৰ ডিচিশ্যন লৈছিলোঁ যে মই এইগৰাকী নাৰীকে
মই এই কৰিব লাগিব যদি বিয়া কৰাওঁ তেতিয়াহ'লে মই তেওঁক নিশ্চয় মই এই কষ্টৰ পৰা মানে কষ্ট কেতিয়াও নিদিওঁ এইটো ভাবিছিলোঁ আৰু কিন্তু সেইটো নহয় আচলতে কষ্টটো দিয়াই যায় কষ্টটো মানুহে সংসাৰ বস্তুটোৱে এক ধৰণৰ কষ্টকৰ সংসাৰ বস্তুটোৱে কষ্টকৰ কোনে কি ধৰণে কেনেকৈ এই কষ্টটো পায় আৰু কেনেকৈ দিয়া যায় জীৱন সংসাৰখন আচলতে ভুলৰে সংসাৰ হয় আমি যদিও ভাবোঁ সংসাৰ স্থাপনৰ সময়ত যিটো কল্পনালৈ আমি সংসাৰ কৰোঁ সেই কল্পনা ভাঙি চুৰমাৰ হৈ যায় অৱশেষত সেইটো হয় আৰু কিয় হয় আমি কোনোদিনো মানে এই কৰিব নোৱাৰোঁ কল্পনাবোৰ কল্পনাহে আচলতে পৰিকল্পনা নহয় আপোনাৰ যিগৰাকী প্ৰেয়সী আছিলে তেখেতক আপুনি জীৱন সংগী হিচাপে পাইছে তাৰ পিছতো ক্ষোভ কিয় যে আমাৰ কল্পনাৰ সংসাৰখন কেতিয়াও আমাৰ হাতত নাথাকে বুলি এই ক্ষোভটো কিয় নহয় কল্পনাটো আচলতে আমি যিহেতু সেইবোৰ কল্পনা আছিলে পৰিকল্পনা নহয় পৰিকল্পনা আৰু কল্পনা বেলেগ আমি তেতিয়া পৰিকল্পনাটো আমি কৰা নাছিলোঁ কল্পনাহে কৰিছিলোঁ গতিকে কল্পনা আৰু পৰিকল্পনা সম্পূৰ্ণ বেলেগ পৰিকল্পনা যদি কৰিলে হয় তেতিয়া বস্তুটো বেলেগ আছিলে কল্পনা কৰাৰ কাৰণে কল্পনাবিলাকত বহুত মানে এই থাকে কল্পনাবিলাক বহুত লুজ পইণ্ট থাকে কল্পনাবিলাকত সেইটোৱে প্ৰেমত কেইবাৰ পৰিছে প্ৰেমতটো কেইবাবাৰো পৰিলোঁ কেতিয়াৰ পৰা পৰিলোঁ নাজানো সেই সৰু তাহানিৰ পৰাহে পৰিলোঁ সেই নাৰ্চাৰী স্কুলৰ দিনৰ পৰাই পৰিছোঁ পঢ়ি আছোঁ আৰু কেতিয়ালৈকে পঢ়ি আছে এই এতিয়ালৈকে পঢ়ি আছোঁ গতিকে প্ৰেমৰটো শেষে নাই দেখোন আচলতে প্ৰেমত পঢ়ি থাকক তেতিয়াহে আমি ভাল ভাল কবিতাবোৰ পঢ়িবলৈ পাম আমাৰ যিহেতু সময় চমু চাপি আহিছে কিন্তু নীলিমদা সঁচা কথা ক'বলৈ গ'লে আমি যদি কবিতাৰ অলপ গভীৰলৈকে কথা পাতিব বিচাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে 1 ঘণ্টা বা আধা ঘণ্টা সময় এটা খুব কম 1 ঘণ্টা আধা ঘণ্টাত আমি কবিতাৰ বিষয়ে আলোচনা কৰি শেষ কৰিব কেতিয়াও নোৱাৰোঁ শেষত এটা কথা সকলোৰে মনত থাকে আপোনাক লৈ যে আমি অনুভৱ কৰোঁ যেতিয়া ভাল লিখা মেলা কৰিবলৈ বা লিখিবলৈ কিবা এটা নিচা থাকিব লাগে মানুহৰ সেইটো লাগে প্ৰেমৰে নিচা হওক বা কোনোবা এতিয়া অপ্ৰিয় সত্য কিবা অকণমান খাবলৈ পালে লিখা ওলায় মানে ক্ৰিয়েটিভিটি কাৰণে মানে কেতিয়াবা কিবা নিচাক ল'বলগীয়া হয় নীলিম কুমাৰৰ ইমান ধুনীয়া কবিতাৰ আঁৰত কিবা তেনেকুৱা নিচা আছে নেকি তেনেকুৱা নিচা নাই এসময়ত যেতিয়া কলেজৰ দিনত লিখিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া মানে এইটো খাবলৈ আৰম্ভ কৰিছিলোঁ অকণমান ফটিকা জাতীয় খাবলৈ আৰম্ভ কৰিছিলোঁ তাৰপিছত চিগাৰেট খাবলৈ আৰম্ভ কৰিছিলোঁ কিন্তু সেইবিলাকে কবিতাৰ জন্ম নিদিয়ে কিন্তু সেইবিলাকে কবিতাটো লিখাত এক ধৰণৰ কনচেনট্ৰেশ্যনটো আনিব পাৰে সেইটো মই ফিল কৰিছিলোঁ সেই সময়ত গতিকে তাৰপিছত বহুত কবিতা লিখাৰ সময়ত চিগাৰেট খাওঁ কিমান চিগাৰেট খাওঁ হিচাপে নাথাকে তেনেকুৱা হয় কিন্তু সেইটোৱে এই নকৰে কাৰণ কবিতাটোৰ জন্ম হয় আচলতে বেলেগ ধৰণে খুব স্পণ্টেনিয়াছলি হ'ব লাগিব আৰু এইটো মগজুতো হয় হৃদয়তো হয় দুটাতে হ'ব লাগিব অকল হৃদয়ত হ'লে নহয় সেইটো খুব আৱেগিক হৈ থাকে গতিকে মগজুৱে তাক আকৌ নিয়ন্ত্ৰণ কৰি পেলাই ঠিক কৰে গতিকে তেনেকুৱা এটা প্ৰচিডিউৰ গতিকে নিচা মানে সেইটোৱে আৰু অন্য নিচা নহয় কিন্তু ভাল পোৱাৰ নিচা এটা সেইটোৱে মানে এই কৰে মৃত্যুৰ নিচা এটা মৃত্যু এটা মোৰ প্ৰিয় ছাবজেক্ট মৃত্যু যৌনতা এইটো মোৰ প্ৰিয় ছাবজেক্ট বহুতে আমাৰ সেইটো মোৰ কবিতাত বিচাৰি উলিয়াব পাৰিছে নে পৰা নাই নাজানো মোৰ কবিতাত যৌনতা আৰু মৃত্যুটো খুব একাকাৰ হৈ থাকে সেইটো এটা বেলেগ ছাবজেক্ট হয় কেতিয়াবা কথা পাতিম বাৰু গতিকে সেই তেনেকুৱা কথাবিলাক আচলতে আমি কবি সাহিত্যিক বুদ্ধিজীৱী বুলি যেতিয়াই আমাৰ মনলৈ এই শব্দকেইটা আহে তেওঁলোক সাধাৰণ মানুহতকৈ সমাজখনৰ প্ৰতি অলপ বেছি দায়বদ্ধ হৈ পৰে বুলি মই ভাবোঁ বৰ্তমান সমাজ ব্যৱস্থাক লৈ সেয়া ৰাজনীতিয়ে কওক অৰ্থনীতিয়ে কওক বা আমাৰ সমাজনীতিয়ে কওক আপোনালোক অলপ বেছিকৈ দায়বদ্ধ আৰু সেই দায়বদ্ধতাৰ তাৰণাতে সৃষ্টি হৈছিলে আপোনাৰ অন্য এক কবিতা জন্তু সেই জন্তুটোৱে কোনোবাখিনিতে আপোনাকো খেদি ফুৰিছিল নেকি হয় সেই জন্তুটোৰ নাম কি হয় সেই জন্তুটোৰ নামটো কি কবিতাটো যেতিয়া লিখিলোঁ লিখাৰ পিছত সেইটো ভীষণভাৱে চৰ্চিত হ'ল আৰু যিদিনাখন মই লিখিছিলোঁ আটাইতকৈ মোৰ এটা মানে এক্সপিৰিয়েঞ্চ হ'ল যিদিনাখন মোৰ কবিতাটো ওলাইছিলে সেইদিনাখন ৰাতি কোনোবা এজনে অজ্ঞাত ব্যক্তি এজনে মোৰ ঘৰৰ মানে দুৱাৰ মুখত
এটা একদম ফুল বটল ড্ৰিংকছৰ এটা ফুল বটল ফুলৰ থোপা এটা আৰু ডায়েৰী এখন আৰু কাগজ টুকুৰা লিখি দিছে যে আজিৰ পৰা মানে এই কবিতাটোৱে মোক ভীষণ শান্তি দিলে এই কবিতাটোৱে মোক ভীষণ শান্তি দিলে এই আখৰি নাম তেওঁৰ নাই এই কবিতাটোৱে মোক ভীষণ শান্তি বুলি দিলে মই দুৱাৰখন খুলিয়ে মই দেখা পালোঁ এইটো এটা অদ্ভুত ধৰণৰ মানে মানে আচৰিত আৰু তেওঁৰ নাম নাই ব্যক্তিগত মানে তেওঁৰ নাই কেনেকুৱা মানে এই মানুহৰ কোনটো পৰ্যায়ত ক্ষোভ আছে কোনটো পৰ্যায়ত ক্ষোভ আছে তেতিয়াই মই ভাবিলোঁ দেই মই আচৰিত পালোঁ সেই এনে বিৰল এজন পাঠক হয় নহয় এনেকুৱা পাঠক তাৰমানে কিমান তেওঁ শান্তি পালোঁ বুলি লিখিছে গতিকে এনেকুৱা ধৰণৰ মানুহ আছে আৰু ময়ো সেইটো লিখি পেলাই এক ধৰণৰ মই কবিতাটো কোনো বিশেষ ব্যক্তি হিচাপেও নহয় কবিতাটো এক ধৰণৰ পুঁজিবাদৰ এগেইনষ্টেও হয় পুঁজিবাদ ফেচিজিমৰ এগেইনষ্টেও হয় আৰু কোনোবা ব্যক্তিৰ কাৰণেও নিশ্চয় সেইটো কবিতা আহিছে আৰু সৰ্বস্তৰৰ মানুহে ভাল পাইছে সৰ্বস্তৰৰ মানুহে ভাল পাইছে চৰকাৰৰ মানুহেই ভাল পাইছে আৰু আজি অকপত স্বীকাৰোক্তি মানে সেই যে অজান ব্যক্তিজনে যিটো শান্তিৰে আপোনাক দিলে সেই শান্তিখিনি কিন্তু আমিও পাইছিলোঁ আজি অকপত স্বীকাৰোক্তি সেইটো আমাৰ সেইটো শান্তি সকলোৱে পাইছে বহুতে পাইছে গতিকে মোক ৰাস্তাই ঘাটে বহুতে মোক ৰাস্তাই ঘাটে কবিতাটো ওলোৱাৰ পিছত যিবিলাক বজাৰৰ মানুহ পাণ দোকানৰ মানুহ তেওঁলোকে মোক জানে যে এই মানুহজনে এইটো লিখিছে এই মানুহজনে লিখিছে বুলি আগতে জনা নাছিল কোনোবাই কৈছে এই মানুহজনে এইটো কবিতা লিখিছে তেওঁলোকে নামি আহি পেলাই মোক হাক কৰিছে সেই শান্তি পোৱাৰ লগতে মানে সেই জন্তুটোৰ যাতে অলপ পেটৰ ভোকবিলাক নিশ্চয়কৈ কমোৱাৰ চেষ্টা কৰিছে চাগে নীলিম দা সদায় এনেকৈ দায়বদ্ধ হৈ থাকক যিহেতু সময় কম কিন্তু অকণমান কবিতা এটা শুনি পেলাই আমাৰ অনুষ্ঠান সামৰিব বিচাৰিম ঠিক আছে এটা সৰু কবিতা শুনো আলহী নামৰ এটা কবিতা পুৰণি কবিতা একো নুসুধাকৈয়ে মোৰ বুকুৰ দুৱাৰ খুলি তেওঁ ভিতৰলৈ সোমাই আহিল আহিয়েই মোৰ প্ৰেমৰ ফুলদানিটো ভাঙিলে কোৰ আপদীয়া বান্ধৈ ৰাতিপুৱাতেই আহিছিল খোৱালো বোৱালো গধূলি হ'লহি আলহী নেযায়হে নেযায় ৰাতি হ'লহি লালকাল দিলে আলহী বিচনাতে মোৰ মাজনিশা মোৰ হাতত বুকুৰ পৰা টোপোলা এটা উলিয়াই দি হঠাৎ তেওঁ যাবলৈ ওলাল ৰাতিৰ ৰেলত যাব খুলি চাই টোপোলাটো দেখিলোঁ মোৰ প্ৰেমৰ ফুলদানিটোৰ দৰে ভাগি আছে তেওঁৰ হৃদয় কোৰ আলহী আহিছিল ৰাতিৰ ৰেলত তেওঁ কলৈ বা গুচি গ'ল খুব সুন্দৰ নীলিমদা সদায় যেতিয়া আপোনাৰ কবিতাবোৰ পঢ়োঁ মানে শব্দবোৰ বুজিবলৈ কেতিয়াও কঠিন নহয় ব্যৱহাৰ নকৰে খুব সহজ সৰল ভাষাৰে একদম ইমান মনত চুই যোৱাকৈ আমাৰ সমাজখনক আমাৰ প্ৰেমবোৰক ইমান ধুনীয়াকৈ আপুনি আপোনাৰ কলমেৰে প্ৰকাশ কৰি যায় সদায় সেইবোৰ সকলোৰে মন চুবই এনেদৰে সদায় ভাল হৈ থাকক সদায় ধুনীয়া হৈ থাকক সদায় প্ৰেমত পৰি থাকক আৰু সদায় এনেধৰণৰ কবিতাবোৰ আগবঢ়াই আমাৰ সংস্কৃতিৰ সেই ভঁৰালটো যিমান দিনলৈ পাৰে নিকপ কপিয়াকৈ বান্ধি ৰাখক আৰু এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ চবকে ধন্যবাদ আমাৰ এই অনুষ্ঠান এনি ভাৰত পডকাষ্ট আপোনালোকে চাই থাকিব আমি চেষ্টা কৰিম একোগৰাকীকৈ বিশেষ ব্যক্তিক আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম আমাৰ এই অনুষ্ঠানৰ পৰা আমাৰ নৱপ্ৰজন্মই অকণমান হ'লেও পজিটিভ কিবা এটা যাতে শিকিবলৈ পায় চাই থাকিব এনি ভাৰত 24 আজি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ